কুৰাবাৰীটো নিশা এনেদৰে বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে এটা বাসগৃহ। আমি দেখুৱাইছো কিদৰে বন্যহস্তীয়ে সামগ্ৰীত যিহেতু আক্ৰমণ চলাইছে বা যি উপদ্ৰৱ চলাইছে প্ৰতিটো দিনতে বিগত বৰ্ষত আমি যি চাইছো ৰাইজে বিভিন্ন স্থানত গাঁৱৰ বিভিন্ন প্ৰান্তত বন্যহস্তী এনেদৰে উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে। আজি কি ধৰণে এটা বন্যহস্তী আহি নিশাৰ ভাগত এনেদৰে সম্পূৰ্ণ বাসগৃহ যিটো বাসগৃহ আছিলে সেই এটা কোঠালি ইতিমধ্যে ভাঙি তহিলং কৰিছে। মোৰ লগত ইয়াৰ বাসগৃহ গৰাকী আছে, কি ক'ব আপোনাৰ নামটো কি? মোৰ নামটো ভৰত ৰবিদাস। এই বন্যহস্তী কেতিয়া কেনেকে কি ৰাতি আপোনাৰ 10টামান বজাত আহিছে। তাৰপিছত মই ফৰেষ্টৰ ডিপাৰ্টমেণ্টত ফোন মাৰিছো, তেওঁলোক ফোন ৰিচিভ কৰা নাই। এবাৰ ৰিচিভ কৰি পেলাই কৈছে আমি পাৰ্টিত আছো, অলপ দেৰিকৈ আহিম। তাত তেওঁলোকক 12:30মান বজাত আহিছে। আহি পেলাই হাতীও নেখেদিলে, অলপ বমো দুটা নুফুটালে, অলপ খেদি পেলাই গাড়ী পোৱাৰে তাৰপিছত তেওঁলোক গুচি গ'ল। হাতী ইয়াত আছে নেকি? হাতী আছে, কেইটা আছে? এটা হাতী। এটা হাতী আগতো ভাঙিছে আপোনাৰ ঘৰ? আগত মোৰ এইটোলৈ 7বাৰ ভাঙিলে। মই চৰকাৰৰ ফালৰ পৰা এটকা এটা পোৱাও নাই, আৰু সেইটো কৈও লাভ নাই। অফিচত গ'লে দুনিয়া ফৰ্ম জমা দিব কয়, ফৰ্ম জমা দিম, আজিলৈকে এটকা এটা পোৱা নাই। কি ক'ব এনেদৰে যদি বন্যহস্তী উপদ্ৰৱ চলি থাকে, যিহেতু বিগত বৰ্ষতো আপোনালোকৰ ঘৰ ভাঙিছে, এতিয়া বছৰ এনেকুৱা এটা অৱস্থা। নৱেম্বৰৰ 1 তাৰিখে মোৰ নতুন ঘৰটো ভাঙি গ'ল, আজি মোৰ পুৰণা ঘৰ ভাঙিলে। এতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে, মোৰ থাকিবলৈ ঠাই নাই। কিন্তু মই ডিপাৰ্টমেণ্টৰ মানুহ কওঁ যে কিবা এটা সুবিধা কৰি দিয়ক। তেওঁলোকে কয় বোলে আমি কি কৰিম, বোলে বন মন্ত্ৰীক ক'ব লাগে। এতিয়া তেওঁলোকৰ মতে কি ক'ব বন মন্ত্ৰী গৰাকীলৈ আপুনি কি আহ্বান জনাব? মইতো বন মন্ত্ৰীক কৈ আছো যে আজি মোৰ এবাৰ দুবাৰ নহয় 5বাৰ 6বাৰকে ঘৰ ভাঙিলে, মোকতো কিবা এখন এই পকা ঘৰ ভাঙিলে, পকা ঘৰ ৰিপেয়াৰিং কৰিলো, সেই কেঁচা ঘৰ ভাঙিলে, কেঁচা ঘৰ বনালো, আকৌ মোৰ ভঁৰাল ভাঙি দিলে। যদি আমাৰ ভঁৰালৰ ধান এমুঠি নাথাকে তো আমি কিহৰ ওপৰত নিৰ্ভৰ কৰিম? আমিতো দিন হাজিৰা কৰি মানুহ, আৰু আমি নিজৰ পথাৰ মাটি নাই, আমি বেলেগৰ পথাৰ মাটি এবিঘা দুবিঘা কৰি আমি বছৰৰ ভাতটো গোটাও। তাতো যদি এইটোতো যদি আমি ৰাখিব নোৱাৰো, তো তেনেহলে আমি কেনেকৈ জীয়াই থাকিম? নিশ্চয়কৈ ক'ব লাগিব যে বন্যহস্তী উপদ্ৰৱে ইতিমধ্যে চামগুৰিবাসী ৰাইজক বিশেষকৈ ত্ৰাহি মধুসূদন সোধাইছে। কাৰণ বিগত সময়ত যদি কওঁ, বন্যহস্তীৰ বাবে ইতিমধ্যে ৰাইজে খেতি কৰিব নোৱাৰা হ'ল, নিশাৰ ভাগত ভালদৰে টোপনি যাব নোৱাৰা হ'ল, কেৱল বন্যহস্তীয়ে আহি তহিলং চলাই। কি ক'ব খুৰা, বন্যহস্তীয়ে যথেষ্ট উপদ্ৰৱ চলাইছে আপোনালোকৰ? হয়, আমালোকে ৰাইজসকল আমালোকে একদম থাকিব নোৱাৰো, এনেকুৱা অৱস্থা হৈ আছে। ফৰেষ্টক মাতিলে ফৰেষ্টক কোনো গুৰুত্ব নকৰে। আজি কিমানবাৰ মান ভাঙিলে আপোনালোকৰ? এইটো আজি 5বাৰ ভাঙিলে। 5বাৰত কিন্তু এটাও বস্তু মই পোৱা নাই আজিলৈকে। মই এতিয়া দুখীয়া মানুহ, কাম কৰি খাওঁ, আজিলৈকে কোনো সুবিধা এটা কোনো দিয়া নাই। বন্যহস্তী ইয়াত আছে নেকি? হাতী আছে? হাতী আছে। কিমানটামান আছে? আছে ইয়াত কমচে কম 5টা না 6টা আছে ইয়াত। কিন্তু প্ৰত্যেক বছৰে থাকে নে হাতী? প্ৰত্যেক বছৰত থাকে। আজি এতিয়া কি আপোনাৰ অনিষ্ট কৰিলে? আমাৰ অনিষ্ট এইটোৱে কৰিলে, আমাৰ খাদ্য, আমাৰ বস্তুটো ধানটো, আমাৰ চাউল আছিল, অলপ ধান আছিল, এইবিলাক অনিষ্ট কৰিছে।